ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ শ্ৰদ্ধাৰ সভাপতি ভূপেন কুমাৰ বৰাদেৱক আজি যোৰহাট থানালৈ তেওঁক আকৌ সমন কৰা হৈছে। আজি কেইটামান দিন আগতে তেখেতক যোৰহাটৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনে তেওঁক আকৌ মাতিছিলে। প্ৰায় 3 ঘণ্টা সময় ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৰ্থাৎ আটাইতকৈ আমাৰ অসমৰ বিধানসভাৰ আটাইতকৈ ডাঙৰ আমাৰ যিটো অপজিশ্যন পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এই পাৰ্টিটোৰ সভাপতিজনক যোৱা কেইটামান দিন আগত প্ৰায় 3 ঘণ্টা তেখেতক সোধপোছৰ নামত ৰখাই থোৱা হৈছিলে। আজি আকৌ পুনৰাবৃত্তি, আজি আকৌ যোৰহাট পুলিচে আকৌ তেওঁক থানাই আজি আকৌ মাতি পঠাইছে আৰু এইটো এটা অগণতান্ত্ৰিক, মই ভাবোঁ এইটো এটা খুবেই দুখজনক, দুৰ্ভাগ্যজনক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিজনে এনেকুৱা কোনো ডাঙৰ অপৰাধ কৰা নাই। তেওঁৰ ওপৰত যিবিলাক তেওঁ আৰোপ লগোৱা হৈছে, ৰুট চেঞ্জ, পাব্লিক হাৰাছ, ৰাহুল গান্ধী ন্যায় যাত্ৰাই ভাৰতবৰ্ষত এটা জাগৰণ তুলিছে। মানুহ ন্যায়ৰ পক্ষে ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাই ৰাহুল গান্ধী দেৱে গোটেই ভাৰতবৰ্ষত তেওঁ মাত মাতি আছে। যোৱা সময়ত কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩,৫০০ কিলোমিটাৰ তেওঁ কাভাৰ কৰিছিল ভাৰত জোড়ো যাত্ৰা। তাতো ন্যায়ৰ পক্ষত মাত মাতিছিল আৰু এইবাৰ ৬,৫০০ কিলোমিটাৰ মণিপুৰৰ পৰা তেওঁ কাভাৰ কৰি আছে। ইতিমধ্যে ঝাৰখণ্ড পাৰ হৈছে আৰু এই যাত্ৰাই মানুহৰ নিষ্পেষিত মানুহৰ দুখৰ কথাহে সোঁৱৰাই দিয়ে বা তাৰ সচেতন কৰে আৰু ই কাকো দিশভ্ৰষ্ট নকৰে, কাৰো অন্যায় হাৰেছ নকৰে। ভূপেন বৰাদেৱক আজি আকৌ এই মাতা কথাক ধিক্কাৰ দিছোঁ। আমি সঁচাকৈ এই কথালৈ মৰ্মাহত আৰু এইটো কথা বিবেচনা হোৱা নাই আৰু এইটো তেওঁৰ লগত অন্যায় কৰা হৈছে আৰু এইটো এটা মই বৰ্বৰোচিত বুলি ভাবোঁ। ধন্যবাদ।